গোলকগঞ্জত বিজেপিৰ বিজয় সংকল্প সমাবেশ 7 মেত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ গোলকগঞ্জৰ ৰায়দাক জিলা পৰিষদৰ অন্তৰ্গত পোকালাগি গণেশৰ ধামত বিজেপিৰ বিজয় সংকল্প সমাবেশ বিজেপিৰ বিজয় সংকল্প সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী অশোক সিংহাল বিজেপিৰ সমৰ্থিত জিলা পৰিষদৰ প্ৰাৰ্থী শহীদুৰ ৰহমানৰ হৈ প্ৰচাৰ চলায় জুনাইৰ পৰা গোলকগঞ্জ লৈকে পঞ্চায়ত নিৰ্বাচনৰ ডাঙৰ ধুমুহা চলি আছে য'ত ভবা নাছিলো তাতো আমি জয়ী হ'ম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ কোনো ফলাফল নাই দুই এখন আসন জিকিব নহলে গোটেইটো ভাৰতীয় বিজেপি বা মিত্ৰজোঁটৰ হ'ব গোলকগঞ্জৰ পৰা বিজুৰায়ৰ ৰিপৰ্ট অৰুণোদয় আসাম অসম পশ্চিমবংগ সীমান্তৰ লাগি থকা জিলা পৰিষদত আহি নিৰ্বাচনী প্ৰচাৰ কৰাৰ মোৰ সৌভাগ্য হ'ল জনাইৰ পৰা গোলকগঞ্জলৈ ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সপক্ষে এক ডাঙৰ ধুমুহা পঞ্চায়ত ইলেকশ্যনত চলি আছে মই ভাবোঁ য'ত আমি ভাবা নাছিলোঁ তাতো আমি বিজয়ী হ'ম তেনেকুৱা এটা পৰিৱেশ মই ফিল্ডত চাবলৈ পাইছোঁ স্যার জলসিঞ্চনের কারণে এই নামনি অসমৰ আমাৰ ধুবুৰী জিলা থেকে ধৰি গোলকগঞ্জৰ অতি পিছপৰা কি আপুনি ঘোষণা কৰিব এই পঞ্চায়ত ইলেকশ্যনৰ সব য'ত জলসিঞ্চনৰ ব্যৱস্থা নাই গোলকগঞ্জ সমষ্টিত ৰাইজে য'ত বিচাৰিব অশ্বিনী ৰায় চৰকাৰ আছে তেখেতক কৈছোঁ এটা লিষ্ট বনাই দিব য'ত প্ৰয়োজন হ'ব আমি জলসিঞ্চন প্ৰথম পৰ্যায়ত যেটো নিৰ্বাচন সমাপন হ'ল প্ৰথম ফেজ যেটো হৈ গ'ল তাত কংগ্ৰেছৰ কোনো ফলাফল নাই মোটামুটি আপুনি ধৰি লওক দুই এটা আসন যদি কংগ্ৰেছে জিকিব নহ'লে গোটেইটো ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পক্ষত আছে মোৰ সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 17 জনৰ ভিতৰত 13 জন আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতা হ'ল 4টা জেডপিচিৰ ভিতৰত এটা জেডপিচি বিনা প্ৰতিদ্বন্দ্বিতা হ'ল এনেকুৱা এটা পৰিৱেশ অসমত আছে ধুবুৰীত তেনেকুৱা পৰিৱেশ পাম বুলি মই আশা কৰা নাছিলোঁ কিন্তু দেখিছোঁ যে আন ঠাইত যেনেকুৱা পৰিৱেশ আছে একে পৰিৱেশ ধুবুৰীত ভাল ফলাফল হ'ব 26ত আমি গোলকগঞ্জত যাম আপুনি এটা কথা উল্লেখ কৰিছে যে 26ৰ নিৰ্বাচনত অশ্বিনী ৰায় চৰকাৰ জিকিব 26ৰ ইলেকশ্যনত বিজেপিৰ প্ৰাৰ্থী জিকিব নেতৃত্বত এক পৰিৱৰ্তন ঘটিলে স্কুলবোৰ ভাল হ'ল স্কুলত ল'ৰা ছোৱালী যোৱা হ'ল শিক্ষক যোৱা হ'ল আজি দুখীয়া ল'ৰাও সপোন দেখিছে যে মেধাৰ ভিত্তিত মই চাকৰি পাব এই অঞ্চলটো কৃষিজীৱী অঞ্চল বেছিভাগ মানুহে কৃষি কৰে এটা সময়ত ধানৰ কোনো মূল্য পোৱা নাছিলে যিমান কষ্ট ধান উৎপাদনত আপোনালোকে কৰিছিল তাৰ পৰিমাণে আপোনালোকে ধানৰ মূল্য পোৱা নাছিল এতিয়া প্ৰতি কুইণ্টল 2250 টকা চৰকাৰে আপোনালোকক দি আছে আজি পৰা 2 বছৰ আগত ধানৰ মূল্য 1400 টকা আছিল একেটা ধানৰ মূল্য এতিয়া 2250 টকা হৈছে মানুহে খেতিত মন দিছে মানুহে খেতি কৰাত লাগিছে